উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ পৰা আমাৰ মঞ্জুলা বাইদেউ বিদায় দিবৰ কাৰণে আমি এখন বৃহৎ আকাৰৰ শৰাই আনিছিলোঁ। সেই শৰাইখনকো চুৰ কৰি নিলে, লগতে আমাৰ স্কুল বেল আছিলে, বেলটো চুৰ কৰি লৈ গ'ল। তাৰপিছতো আমাৰ চিলিণ্ডাৰো চুৰ কৰি লৈ গ'ল। গতিকে আমি আজি ইমান বিপদত পৰিছোঁ। 10:30টাৰ পৰা আমাৰ মিটিং আছিল, মিটিংটো এতিয়া আমাৰ কি কৰোঁ কি নকৰোঁ চিন্তাত পৰিছোঁ। তাৰোপৰিও আজি কেইদিনমানৰ আগৰ পৰাই তাৰমানে ইয়াত চুৰি কাৰ্যবিলাক আৰম্ভ হৈ আছে, কিন্তু মানে কি কথা হ'ল কি চৰকাৰৰ তৰফৰ পৰা সেইটো অলপ ব্যৱস্থা কৰিব লাগে। তাৰোপৰি আমাৰ ওচৰতে মিনালী LP স্কুল এখন আছে, শিশু নিকেতন, তাৰ পৰাও চুৰ কৰি লৈ গৈছে আমাৰ নিশ্চয় ওচৰতে। বেল বজাব পৰা নাই, তাৰমানে কি সেনেকুৱা আমি টাইম এটা মিলাই লৈ পেলাই স্কুল ছোৱালীকেইজনী ক্লাছ কৰি আছোঁ আৰু উপায় নাই। উপায় নাই, নতুনকৈ কিনি আনিব লাগিব এতিয়া। পিছত আমি আজি ৰাতিপুৱা এতিয়া স্কুলত যেতিয়া আহিছোঁ তেতিয়া মানে তলা ভাঙা অৱস্থাত পাইছোঁ, আৰু তলা ভাঙি সেইখন শৰাইখন চাইছোঁ, শৰাইখন নাই। তাৰপিছত স্কুলৰ বেল বজাব চাই যে বেলটো নাই, আৰু চিলিণ্ডাৰটো আমাৰ যি আমি দৈনিক চাহৰ আমি ব্যৱস্থা কৰা যায় সেই চিলিণ্ডাৰটো আমাৰ নাই। ইয়াৰ আগতেও এবাৰ আমাৰ আজি 6-7 মাহ হ'ল পানীৰ যিটো মটৰ আমাৰ ছাত্ৰীসকলক পানী খুৱাবৰ কাৰণে মানে টেংকিত পানী উঠাই সেই মটৰটো চুৰি কৰিছিল। তেতিয়াও আমি পুলিচ থানাত মানে এখন আৰক্ষী চকীত, ইয়াতে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এখন এজাহাৰ দিয়া গৈছিল, কিন্তু তেওঁলোকে আহি অকণমান চাই চিতি স্কুলতে সোধপোছ কৰি তেনেকৈ সমাপ্ত কৰি চলে। আজিও এতিয়া আমাৰ প্ৰধান শিক্ষক মহোদয় গৈছে এজাহাৰ দিবলৈ। সেয়ে ভাবিছোঁ ইমানবোৰ আমাৰ স্কুলত সম্পত্তি আছে, যাতে আমি চৰকাৰক টানি অনুৰোধ জনাইছোঁ যাতে আমাৰ স্কুলখনৰ নিৰাপত্তাৰ কাৰণে নাইট চকীদাৰ যদি ব্যৱস্থা কৰি দিয়ে আমি নথৈ আনন্দিত হ'ম।